ভিতরে থেমে রাখি বস্ত্রবিহীন কোন কৃতিয়কর ভাবি ভিতরে থেমে জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া আমাৰ লগত আছে, লগতে এইখন স্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক। গতিকে তেখেতৰ পৰা আজি এই অনুষ্ঠানৰ বিষয়ে অকণমান জানিম। কওকচোন, আপুনি আপোনাৰ হাততে প্ৰাণ পাই উঠা এটা অনুষ্ঠানে চালকীয়া অৱস্থাৰ পৰা আজি ইয়াতে এটা পূৰ্ণাংগ ৰূপ পাইছেহি। যথেষ্ট সংখ্যক কৃতি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ইতিমধ্যে শিক্ষা গ্ৰহণ কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ আছে। গতিকে আপুনি আজি এই অনুষ্ঠানৰ বিষয়ে আপুনি কওকচোন। ধন্যবাদ। আমি আজি পৰম আনন্দিত যে 2000 চনৰ এটা পবিত্ৰ ক্ষণত এই ব্ৰহ্মপুত্ৰ অঞ্চলৰ শিশু শিক্ষাৰ একমাত্ৰ বেচৰকাৰী খণ্ডত প্ৰতিষ্ঠিত শংকৰদেৱ শিশু নিকেতন আধ্যাত্মিক ধ্যান ধাৰণাৰে পৰিবেষ্টিত এটি শিশু শিক্ষা অনুষ্ঠান, যিটো অনুষ্ঠানৰ যোগেদি এটা শিশুৰ সম্পূৰ্ণ মানসিক, শাৰীৰিক, বৌদ্ধিক বিকাশ ঘটিব পাৰে। আৰু সেই অনুষ্ঠানটো 2000 চনতে আমি এখন ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে 2000 চনতে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িলোঁ। আৰু 2000 চনতে আমি নামভৰ্তিৰ কাৰণে আবেদন ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ পৰা ল'লোঁ। এখন পৰিচালনা সমিতি পাতিলেও সেই পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি আছিলে প্ৰয়াত আমাৰ তুলসী পেগু ডাঙৰীয়া, আৰু মোক প্ৰধান সম্পাদকৰ পদত নিযুক্তি দিলে। আৰু প্ৰধান আচাৰ্য হিচাপে আমাৰ দীপেন বৰাক মনোনীত কৰি আমি এখন নতুন বিদ্যালয় প্ৰতিষ্ঠা কৰিলোঁ। আৰু সেই বিদ্যালয়খন 2001 চনৰ 25 জানুৱাৰী তাৰিখৰ পৰা আমাৰ শ্ৰেণীসমূহ আৰম্ভ হ'ল। আৰু ইতিমধ্যে আহি আমি 25টা বৰ্ষত ভৰি দিলোঁ। আমি এই অনুষ্ঠানটোৰ ৰূপালী জয়ন্তী পাতিবৰ কাৰণে ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে মোকে আকৌ এই অনুষ্ঠানৰ উৎসৱ উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব দিলে। আৰু এই অনুষ্ঠানটো আহি ইতিমধ্যে প্ৰাপ্তবয়স্ক হৈছে, ডেকা কাল পাইছেহি। গতিকে অকল অৱস্থিত ব্ৰহ্মপুত্ৰৰ বানপানীয়ে গৰকা এই অঞ্চলত আচলতে পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অধীনত ব্ৰহ্মপুত্ৰ শংকৰদেৱ শিশু নিকেতন শিক্ষাৰ ক্ষেত্ৰত এক স্তম্ভ হিচাপে ইয়াত আছে। আৰু এই শিক্ষাৰ অনুষ্ঠানভাগিত সকলো ৰাইজ, ছাত্ৰ ছাত্ৰী, শিক্ষক সকলোৰে অংশগ্ৰহণ আজি ৰূপালী জয়ন্তীত মই অতি আনন্দ পাইছোঁ। ইয়াৰ দ্বাৰা এটা কথা প্ৰতীয়মান হৈছে যে অঞ্চলৰ ৰাইজে শিক্ষাৰ এক অনুষ্ঠান সুন্দৰভাৱে গঢ় লৈ আগুৱাই লৈ যাব, সেইখিনি আশা কৰিছে। আজিৰ ৰূপালী জয়ন্তী উৎসৱত এইটোৱে প্ৰতীয়মান হৈছে যে বিদ্যালয়খনৰ ভৱিষ্যত সুন্দৰ হ'ব। আৰু আমিও এই অঞ্চলৰ প্ৰতিনিধি হিচাপে ব্ৰহ্মপুত্ৰ শংকৰদেৱ শিশু নিকেতনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ব্ৰহ্মপুত্ৰ এটা বানেগৰকা অঞ্চলত আপোনালোকে প্ৰতিষ্ঠা কৰা এই শংকৰদেৱ জাতীয় শংকৰদেৱ শিশু নিকেতন আছিলে। শিশু নিকেতনৰ ইতিমধ্যে 25টা বৰ্ষ গৌৰৱ হৈছে। গতিকে আজি ৰূপালী জয়ন্তী শুভকামনা আপুনি কি ক'ব? মই প্ৰথমেই আমাৰ যিসকলৰ প্ৰয়াস আৰু প্ৰচেষ্টাত শংকৰদেৱ শিশু নিকেতন ব্ৰহ্মপুত্ৰ প্ৰতিষ্ঠা লাভ কৰিছিলে তেখেতক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ আজি ভৱেন বৰালী ছাৰ আমাৰ মাজত উপস্থিত হৈছেহি, শুভ উদ্বোধন কৰিলে আজি শোভাযাত্ৰা। আৰু তেখেতৰ বিধানসভা সমষ্টিত আমাৰ নিকেতনখন অন্তৰ্ভুক্ত হোৱা নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আৰু তেখেতে অন্তৰ্ভুক্ত হৈয়ে আমাৰ নিকেতনখন উন্নয়নৰ কাৰণে তেওঁ উঠি পৰি লাগিছে। আৰু তেখেতে আমাৰ নিকেতনখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ইতিমধ্যে আমাৰ পেকেজ ঘোষণা কৰিছে। ধন্যবাদ। আজি ৰাতিলৈ বা আৰু দিনযোৰা কাৰ্যসূচী আমাৰ শোভাযাত্ৰা ইতিমধ্যে হৈ আছে, আৰু খন্তেক সময়ৰ পাছত আমাৰ অসম ভিত্তিত আপোনাৰ নৃত্য আৰু গানৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভূপেন্দ্ৰ
আহিছোঁ